গালির পরিবর্তে যে কোরআনত গালির পরিবর্তে গালি দেওয়ার পারমিশন নাই, এই কোরআনত কি মানুহক মারার পারমিশন থাকিব পাৰে? ভণ্ডসকলৰ ভণ্ডামিৰ বাহিৰে আন একোৱেই নহয়। এই ভণ্ডসকলে সাধাৰণ শ্ৰেণীৰ মানুহখিনিক নষ্ট কৰি পেলাইছে, মন মগজুত বেয়া চিন্তা সোমাই দিছে, যাৰ বাবে সাম্প্ৰদায়িক সম্প্ৰীতি আজি বিনষ্ট হৈছে। হিন্দু মুছলমানৰ মাজত যি ঐক্যতা আছিল, যি মিলত প্ৰীতি আছিল, সেয়া ভাঙি গৈছে। কিন্তু এইসকল সমাজ সচেতন, শিক্ষিত, মাদ্ৰাছা প্ৰেমী, কোৰআন প্ৰেমী, ইছলাম প্ৰেমী সচেতন ৰাইজ থাকোঁতে আমি এই ঐক্যতাক কেতিয়াও ছিঙি ভাঙি যাবলৈ নিদিওঁ। আমাক কি ইছলামে বেলেগ ধৰ্মৰ মানুহক ঘৃণা কৰিবলৈ শিকাইছে? শিকোৱা নাই। তেন্তে আমি ঘৃণা কৰিছো কাৰোবাক? কৰা নাই। সেইখন কোৰআন, যি কোৰআনে আমাক মানৱতাৰ বাদ দিয়ে, আমাক দেশ প্ৰেমৰ বাদ দিয়ে, আমাক ঐক্য সংহতি শান্তি সম্প্ৰীতিৰ বাদ দিয়ে, সেইখন কোৰআন এই মাদ্ৰাছাত পঢ়োৱা হয়। এই মাদ্ৰাছা, সেই মাদ্ৰাছা যি মাদ্ৰাছাৰ পৰাই দেশৰ মহান স্বাধীনতাৰ যুঁজাৰুসকলৰ সৃষ্টি কৰে, সেই মাদ্ৰাছা হয়। এই মাদ্ৰাছাৰ সেই কোৰআনৰে সেইসকলে বিৰোধিতা কৰিছে। আচৰিত, আচৰিত লাগে আৰু দুখটো লাগে আমাৰ ওপৰত। অসমীয়া মুছলমান সমাজৰ কেইজনেনো কোৰআন ভালকৈ পঢ়িব পাৰে? মানুহ মৰিলেহে খতম পঢ়ে, তাবিজ লাগে, কোৰআনৰ পৰা তাবিজ দিয়ক হুজুৰ, আৰু মানুহ মৰিছে, ছাত্ৰ কেইজনমান লৈ গৈ খতম পঢ়াই দিছে। কোৰআনখনক খতম পঢ়োৱা কিতাপ বনাই পেলাইছে। কোৰআন খতম পঢ়োৱা কিতাপ নহয়, পঢ়ক কোৰআন, খতমো কৰক, খতমো কৰক। কিন্তু এই কোরআন আপনার জীবন ব্যবস্থা, আপনার শান্তি সুখ সববিলাক উপমা মিফাল কোরআনত আছে। ইয়াক বাদ দিছে যদি আপোনাৰ ইহকাল পৰকাল জুই লাগি গৈছে এখাটাং। এইটোৱে সত্য। কেনেকৈ? কোরআনে কয়, আমি কোরআনক প্ৰশ্ন কোরআন তুমি কোৱা, তুমি কিয় আহিছা পৃথিৱীলৈ? তুমি মানুহৰ মাজলৈ কিয় আহিছা? হাঁহি কাজিয়া লগাবলৈ, অশান্তিৰ সৃষ্টি কৰিবলৈ, কি তোমাৰ উদ্দেশ্য কি? কোরআনক যদি প্ৰশ্ন কৰা হয়, কোরআনৰ মাজৰ পৰা সূৰা ইব্ৰাহিম নামৰ সূৰাটোৰ প্ৰথমটো আয়াতে উত্তৰ দিয়ে এইবুলি, আলিফ লাম ৰা কিতাবুন আনজালনাহু ইলাইকা লিতুখরিজান নাসা মিনাজ যুলুমাতি ইলান নূর। A book we have sent down to bring people out of darkness into light. এই কিতাপ আমি মানুহৰ মাজলৈ এই কাৰণে প্ৰেৰণ কৰিছো, যাতে এই কোৰআনৰ দ্বাৰা পাপত ডুবি থকা, পংকিলতাত পুত গৈ থকা, পাপত ডুব গৈ থকা মানুহসকলক উদ্ধাৰ কৰি আনি পোহৰৰ বাট দেখুৱাব পাৰি। তাৰে কাৰণে কোৰআন পঠিওৱা হৈছে। এই ভংগসকলে কৈছে মানুহ মাৰাৰ বাবে কোৰআন পঠিওৱা হৈছে। আপুনি কওক, কোৰআনৰ কথা মানিব নে ভংগসকলৰ কথা মানিব? কোরআন মানিব। হায় হায়, এসকলক ভণ্ড বুলি কোৱাটো সৰু কথা হৈছে। সৰু হৈছে, চব বুজে, ভালখিনি নুবুজে। ভেনামাখিৰ দৰে চৰিত্ৰ এসকলৰ। আপুনি গোটেই দেহাটো পৰিষ্কাৰ কৰি ৰাখক, সদায় গা ধুৱে, লুম্পিতকা এটা ওলাইছে, ভেনামাখি আহি গোটেই গাটো কৰিবলৈ লুম্পিতকা কৰিব। গোটেই দেহাটো চাফা আছিল, তাত নকৰে। এই ভেনামাখি আহি লুম্পিতকা পূজত কৰিছে, গোবৰত কৰিছে। চৰিত্ৰ এইটো গোটেই ইছলামত ইমান সুন্দৰ মানৱীয় বিষয়বোৰ অন্তৰ্ভুক্ত হৈ আছে। নেদেখে ভেনামাখি হয়, দেখিব কিয়? গোবৰতে আহি পৰে। চৰিত্ৰ এইটো। এই সকলো বৰ্জন কৰক, ত্যাগ কৰক, হাতত কোৰআন আপুনি উঠাই লওক, অধ্যয়ন কৰক। আমাৰ যুৱ চামে মোবাইলত সময় দিছে, মোবাইলতে কোৰআন কৰক। মোবাইলতে কোরআনখন বুঝার বাবে যিকোনো ভাষাত কোরআন ট্রান্সলেট হয়েছে, বুঝক। পঢ়াৰ আগত এইখন কিতাপ এজন আলিম হুজুৰক দেখাই লওক, হুজুৰ এইখন মই ডাউনলোড কৰিছো, পঢ়িব পাৰিম নে নাই? হকানি আলিমজনে যদি পারমিশন দিছে, পঢ়ি লওক। ইনশাআল্লাহ আপোনাৰ মন মগজু দলি উঠিব, বুজি পাব প্ৰচাৰ কৰা হয় কি, কোরআনত দেখোন আছে কি, প্রচার হয়েছে কিবা, কোরআনত আছে আন কিবা। কিন্তু অমুসলিম সবই তেনেকুৱা নহয়। এনেকুৱা অমুসলিমও আছে যে কোরআনৰ প্ৰশংসা কৰি কিতাপ লিখিছে, নাযাও বেলেগত।
অসমৰ চিপাজাৰ জানেনে আপোনালোকে? চিপাজাৰ এজন অসমীয়া লেখক, অসমীয়া সাহিত্যিক মুকুট শৰ্মা, অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ। আমি কি ভূমিপুত্ৰ নহয়? আপোনালোক খিলঞ্জীয়া নহয় নেকি? এটা বাংলাদেশী বুলি গা কলে গা পীৰ কৰি উঠে নে নুঠে? উঠিবই লাগিব। এইখন দেশ সেইসকলৰ যিমান মোৰ সিমান, তেওঁলোকৰ ওপৰত যিমান অধিকাৰ মোৰো সিমান অধিকাৰ। মুছলমানৰ কাৰণে অপশ্যন আছিল, ইচ্ছা কৰে যদি মুছলমানে পাকিস্তান লওক, ইচ্ছা যদি কৰে হিন্দুস্তান লওক। আমি বাই চান্স মুছলমান ভাৰতীয় নহয়, আমি বাই চইচ ভাৰতীয় মুছলমান হয়। আমি চইচ কৰিছো আমি ভাৰতত থাকিম, আমি জিন্নাৰ লগত লগ লাগি পাকিস্তানত যোৱা নাই। সমান অধিকাৰ কোনোবাই দিয়ক নিদিয়ক, আমাক সংবিধানে দিছে equality before law। আমাক সংবিধানখনে ভাৰতৰ আইনে সমান অধিকাৰ দিছে, সমান মান্যতা দিছে। আমি তাক অধিকাৰ গ্ৰহণ কৰি দেখুৱাব। মুকুট শৰ্মা অসমীয়া সাহিত্যৰ নাম জ্বলা এগৰাকী লেখক। বেছি বয়স হোৱা নাই, 50ৰ পৰা 55 মান বয়স হৈছে। মই সাহিত্যৰ অনুষ্ঠানত প্ৰায় লগ পাওঁ, খুব ভাল পায়, মোক মৰম কৰে। মই যেহেতু সামান্য পৰিমাণে কবিতাৰ ছাত্ৰ, সাহিত্যৰো ছাত্ৰ, সেই সুযোগতে মই জলসাত যেনেকুৱাকৈ আহিছোঁ, সাহিত্যৰ মেল মিটিঙতো তেনেকুৱাকৈ যাওঁ। স্কুল কলেজৰ প্ৰগ্ৰেমবিলাকতো যোৱাৰ সুযোগ পাওঁ। মোৰ কাৰণে মই আপোনালোকৰ দোৱাৰ মোৰ সৌভাগ্য বুলি ভাবিছোঁ। মুকুট শৰ্মা ডাঙৰে এখন কিতাপ লিখিছে, 22 চনত লিখিছিল। কৰোণাৰ পিছত, কৰোণাৰ সময়তো সবচে বেছি হিন্দু মুছলমানৰ মাজত অলপ বেলেগ ধৰণৰ চিন্তা সোমাই দিছিল। কোনোবা ৰাস্তাত বাঁহ বান্ধি দিছিল, মুছলমান প্ৰৱেশ নিষেধ। কৰোণা হ'ব, ক'ত কৰোণা? কৰোণাৰ পথটো নাই, এতিয়া নাই। কিন্তু ঘৃণাটো ভিতৰত